মোৰ হিৰোটো বুঢ়া হৈছে তাক অলপ চেঞ্জ কৰি দিয়া এই কাৰণে বিয়া হলে হাৰি সাৰি কিনিব লাগে Hello guys, welcome back to my channel. My name is Smriti. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আকৌ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিলো। যেহেতু আগৰ ভিডিঅটোত মই আপোনালোকক জনাইছিলো যে আমি এটা ড্ৰিম প্ৰজেক্ট কৰিব গৈছো আৰু সেই ড্ৰিম প্ৰজেক্টটো এটা ফিচাৰ ফিল্ম হয় আৰু সেই ফিচাৰ ফিল্মটো মিছিং ল্যাঙ্গুৱেজত আছে বুলি যেহেতু আমাৰ প্ৰডাকচনৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে আমি এটা ফিল্ম বনাব গৈ আছো তো তাৰ বাবে বহুতখিনি কাম আছে আমাৰ কৰিবলৈ সেইবাবে আমাৰ ফাৰ্স্ট পোষ্টাৰ ৰিভিলৰ বাবে আমি আজি যাম মুংচাং ৰেষ্টুৰেণ্টলৈ আৰু তাতে আমাৰ আজি ফাৰ্স্ট পোষ্টাৰ ৰিভিল হ'ব তাৰ বাবে বহুত কিজন আৰ্টিষ্টক আমি নিমন্ত্ৰণ কৰিছো আৰু জুনে জুনে আমাৰ এই মুৰকং সিনেমাখনত থাকিব তেওঁলোককো আপোনালোকৰ লগত চিনাকি কৰাই দিম আৰু লগতে অকমান মুহূৰ্তৰ কাৰণে বজাৰো কৰিবলৈ আছে আৰু ফটোশুটো কৰিম বুলি ভাবিছো যেহেতু আমাৰ ফাইনেল পোষ্টাৰৰ কাৰণে ফটোজ দৰকাৰ হ'ব সো সকলোখিনি আপোনালোকক ডিটেইলছত দেখাম বলক ভিডিওটো আৰম্ভ কৰো Hello guys, so finally আমি আহি পালো মুংচাং যেহেতু আমি মুংচাঙতে মুংচাং নামৰ ৰিজৰ্টখনতে আমি আজিৰ যোনটো ফাৰ্স্ট মিটিং আমাৰ যোনটো প্ৰজেক্টৰ আমাৰ যোনখন ফিল্মৰ ফাৰ্স্ট মিটিংটো ইয়াতে আমি দিম বুলি ভাবিলো হেতু কাৰণে ইয়ালৈকে আহিলো আৰু ইয়াত আমাৰ লগত কোন কোন আছে সকলো আৰ্টিষ্টখিনি আহি পাইছে সেই সকলোকে আপোনালোকক লগ কৰাই দিম বুলি ভাবিছো আৰু লগতে আজি সৰু সৰু এটা মিটিং হ'ব মুহূৰ্ত নহয় মুহূৰ্তলৈ টাইম আছে যেহেতু আমি সবে গেট টুগেদাৰ হয় ফিল্মখনৰ অলপমান একেলগতে ডিসকাশন কৰিম বুলি ভাবিছো সেইবাবে আপোনালোককো দেখুৱাম আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া এখন ধেমাজিতে আছে আমি যেহেতু ধেমাজিতে আছো এখানে ধেমাজিতে আমি আজি মিটিংটো ষ্টাৰ্ট কৰিছো আৰু লগতে আপোনালোকক দেখুৱাই আছো ইয়াত বহি আছে সকলো এয়া ইফালে বহি আছে আমাৰ একেবাৰে ফেমাস আৰ্টিষ্ট সকল আমাৰ এয়া মপি বা আৰু ইফালে তৰুবা ইফালে ফিৰোজ কাই আৰু আহিবলগীয়া আছিলে কিন্তু তেওঁলোকে আহিব নোৱাৰিলে আৰু বাকি কেনেকুৱা লাগিছে বা ধেমাজিলৈ আহি বহুত দিনৰ মূৰত নিজৰ ঠাই জন্মস্থান নিজৰ ডিস্ট্ৰিক্ট এটো কেতিয়াও বেয়া হ'ব নোৱাৰে ইয়ালৈ আহিলে নিজৰ ঘৰখনো পোৱা নাই যদিও যেন পাইছো এনেকা অনুভৱ হয় খুবেই ভাল লাগি আছে যোৱাকালিৰ পৰা আৰু ইয়াতে এটাই কথা বৰষুণটো কোন মুহূৰ্তত আহে ধৰিবই নোৱাৰে কালি আপোনাৰ প্ৰগ্ৰাম আছিলে হয় নে কালি আছিল কৈছো দেই আমি মুৰকঙৰ কথা কলো মপিৰ কথা কলো পিউজ পেগুৰ কথা কলো আমাৰ হিৰো আচ্ছা মানে আমি স্মৃতিৰ কথা কলো আৰু সবে কৈ আছে এক্সাইটেড হৈ আছে আৰু মই ক'ব দিছো আৰু একেলগে লেকৰম কৰাই মুৰকং নাম চিনেমাৰ আপোনাক আলায়ে বঢ়িয়া থ্যাংক ইউ আপুনি যে ইমানকে কৰি দিছে তাৰ কাৰণে ধন্যবাদ দুতক বুলি কৈছো আৰু আপোনালোকে দুতক দুমামলে গান মই পমাব বঢ়িয়া আৰু এটা অবজেকশন আছে নহয় কি মোৰ হিৰোটো বুঢ়া হৈছে তাক অলপ চেঞ্জ কৰি দিয়া গজব বেজতি হে দেখা সময়তে মই তাৰ লগত কৰিব এমো কি হৈছে বুঢ়া বুঢ়ী হিৰো নহয় মই বুঢ়ী মই পেজেদি ফালি আছো এফালে বুঢ়ী হৈ গ'ল গাভৰু হৈ থাকোতে মই এবাৰো এক্টিং কৰা চান্স নাপালো ইমান সিনেমা কৰিলো গাভৰু কালত এবাৰো কৰিবলৈ নাপালে এমো কি হৈছে ইমান সিনেমা কৰিলো দেখা সময়ত কৰিব নাপালে এতিয়া বুঢ়া তাৰমানে আপোনালোকৰ কপালত আছিলে কৰিবলগীয়া সেইকাৰণে বুঢ়া হলেও পাইছে বুঢ়া বুঢ়ী হৈ ওলাব লাগিব সো কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে যথেষ্ট ভাল লাগিছে আৰু আজি পৰিৱেশটো খুব সুন্দৰ ৰ'দো দিয়া নাই বৰষুণ এটা অলপ মৌচুমী বতাহ তো এইটো আমাৰ কি মৌচুমী নহয় কি হ'ব এইটো পছুৱা বতাহ বলি আছে মুংচেং হোটেলৰ ফ্ৰণ্টত আমি ইয়াত বহিছো খুব ভাল লাগিছে আজি মুৰকঙৰ মুৰকং ছবিখনৰ কাৰণে আজি ফাইনেল ডিসকাশন হ'ব বুলি গম পাই আহিছো আৰু ইয়াত এখন অৱশ্যে ভাল এখন ছবি হ'ব বুলি মই ভাবো যেহেতু শুনিলো যথেষ্ট ষ্ট্ৰং আছে আৰু ইয়াত কাষ্টিং খুব ধুনীয়া হৈছে ময়ং চলতা কুতুম মই আছো বাবা দলি আছে জনপ্ৰিয় এক্টৰ নিজৰ আৰু হেৰি আছে সবৰ নিজৰ বিশেষত্ব থকা মানুহবিলাকে আছে যেতিয়া আমি লগতে উলাই গুছি যাব পাৰিম বুলি আশা কৰিছো প্ৰাইজে আদৰি ল'ব আপোনাৰটো আপোনাৰটো এবাৰ একদম ঢেৰ ফিল্ম আহি আছে হয়নে
আছে কেবাখনো আছে চলি আছে শুটিং চলি একদম ফিৰোজ কা একেবাৰে সিনেমাৰ ট্ৰেন্ডিং মানুহ হৈ গৈছে দেখোন আজিকালি প্ৰতি বছৰে ৰাইজৰ ওচৰত কিবা নহয় কিবা এটা দিবলৈ চেষ্টা কৰি আছো ৰাইজে আদৰি লৈছে তাৰ কাৰণে অশেষ ধন্যবাদ ৰাইজলৈ ঠিকে আছে আৰু ভাল লাগিছে এতিয়া মপিবা বহুত দিনৰ মূৰত আপুনি আকৌ কামবেক হৈছেগে আফটাৰ বিয়া আফটাৰ বাচ্চা বুলি ক'ব লাগিব সো কেনেকুৱা ফিলিংছ বহুত এটা ধুনীয়া ফিলিং এইটো লাইনতো আমি আচলতে এৰিব নোৱাৰো ন একদম তেজতে লাগি থকাৰ নিচিনা মানে কেতিয়া বাচ্চা ডাঙৰ হ'ব কেতিয়া আকৌ এইটো লাইনলৈ উভতি আহিম হেতুৱে থাকো ন বাচ্চাই এইটো চান্সত আছিলো thanks to talent studio মহেশন মানাম স্মৃতি মহেশন মানাম স্মৃতি মোক মানে কাষ্ট কৰাৰ কাৰণে আৰু তাতকৈ ডাঙৰ কথা মানে বহুত এটা মানে বেলেগ টাইপৰ এটা ক্যাৰেক্টাৰত মানে মোক কাষ্ট কৰাৰ কাৰণে একচুৱেলি বাহঁতৰ লগত কাম কৰিব পোৱাটো মোৰ সৌভাগ্যৰ কথা বুলি ক'ম যিহেতু তেওঁলোকে চিনেমা জগতত বহুতখিনিয়ে কাম কৰি থৈ গৈছে আৰু এতিয়া বৰ্তমান মই যিহেতু একদম নিউ জেনেৰেশ্যন নতুনকৈ আহিছোঁ যদিও বয়সটো হৈছে মোৰো তথাপিও চিনেমা জগতত ময়ো নতুন ন মানাম একদম খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন প্ৰতিষ্ঠা লাভ কৰিছে প্ৰতিষ্ঠিত হৈছে মিছিল সমাজত টেলেণ্ট ষ্টুডিঅ'ৰ যোগেদি টেলেণ্ট সকলোৱে চাইছে আৰু কেতিয়াও মানে নাচিব নজনা ন মই আৰু কৈছো কেতিয়াও মানে ষ্টেজত মই পাৰফৰ্ম কৰিম বুলি মই কেতিয়াও মই ভবাই নাছিলো আকৌ আমি আৰ্টিষ্ট সকলৰ মানে গুণটোৱে সেইটো ন ইটোৱে সিটো পৰস্পৰক হেল্প কৰা হয় নাই আমি ইটো সিটোক হেল্প নকৰিলে কোনে কৰিব তাই বাৰু চ' সেইটো কাৰণে মই অকণমান আপোনালোকক ডান্স শিকাইছোঁ আপোনালোকে মোক অলপ এক্টিং শিকাব যিহেতু মই এক্টিঙৰ মানুহ নহয় তথাপিও মই চেষ্টা কৰোঁ চ' সেইটোৱে আৰু মানে অসাধ্য একো নাই আৰু চবেই আমি মিলি মেলি এতিয়া কি বুলি ক'ব লাগিব কাই ৰলক পে গুলাব মোৰ কোন চিনেমা দম কালাপ ইয়ে চ' আপোনালোকক দেখুৱাই আছোঁ আৰু নেক্সট কি হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো চ' ফাইনেলি আমি আহি পালোঁ মুংচাং ৰেষ্টুৰেণ্টৰ ভিতৰত আৰু ইয়াতে আমাৰ আজিৰ প্ৰগ্ৰামটো আয়োজন কৰা হৈছে আৰু এয়া দেখিছেনে মই খুব ধুনীয়া এযোৰ হোৱাইট ছালৱাৰ পিন্ধিছোঁ আৰু এয়া দেখিছেনে মপিবা তৰুবা সকলো গোট খাইছে আৰু সকলোৱে বহিছে আৰু যিহেতু অলপ দেৰিৰ পিছতে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু আমাৰ ফিল্মখনত আৰু কেইগৰাকীমান আৰ্টিষ্ট জড়িত হৈ আছে কিন্তু তেওঁলোক আহিব নোৱাৰিলে যিহেতু কামৰ ব্যস্ততাৰ কাৰণে নেক্সট পোষ্টাৰ ৰিভিলত তেওঁলোকে আহিব আৰু তেতিয়া আপোনালোকক সকলোকে চিনাকি কৰাই দিম আৰু এয়া দেখিছেনে আমি সৰুকে সম্বৰ্ধনা অনুষ্ঠান এটাও ৰাখিছিলোঁ য'ত তৰুবা ফিৰোজ কাই আৰু মপিবাহঁতক আমি সম্বৰ্ধনা জনাইছিলোঁ টকা পইচাও আনিব পাৰে লাখ কোটি টকা আনিব পাৰে কিন্তু চবতছে চিনেমাখনৰ কমেণ্টটো দুটাই এটা ভাল এটা বেয়া এই ভাল শব্দটো আমি শুনিবৰ কাৰণে আমি আৰু বহুত আইনে কাহিনী আধাৰ ওপৰত তাৰ কাৰণে মই প্ৰথমে মোৰ কম টিমক আপোনালোকক শুভেচ্ছা জনাইছোঁ চ' গাইজ ফাইনেলি আমাৰ মিটিং খতম হৈ গ'ল আৰু ডিৰেক্টলি মই আহিলোঁ ষ্টুডিঅ'লৈ যিহেতু আমাৰ যোনখিনি ফটোশ্বুটছ আমি কৰিছিলোঁ গুৱাহাটীত সেইখিনিৰ অলৰেডি মই ভিডিঅ'জ আপলোড কৰিছোঁ BTS ভিডিঅ'জ আপলোড কৰা হৈছে আগৰ ব্লগটোত আপোনালোকে যদি কোনোবাই চোৱা নাই দেন গৈ চাই ল'ব পাৰিব মোৰ আগৰ ব্লগটোতে দিয়া আছে আৰু সেইবাবেই সেই তাত কৰা ফটোশ্বুটছবিলাকৰ আমি আজি পোষ্টাৰ বনাবলৈ লৈছোঁ যিহেতু আজিটো এটা পোষ্টাৰ ৰিভিল হ'লে আপোনালোকক দেখুৱালোঁ দিনত আমি কিদৰে পোষ্টাৰ ৰিভিলৰ কামখিনি কৰিলোঁ আৰু এতিয়া যিহেতু আমি বেলেগ আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দিব লাগিব যিহেতু এনেকুৱা হয় প্ৰি প্ৰডাকশ্যনৰ কামত আমাৰ পাব্লিচিটিটো ইম্পৰ্টেণ্ট হয় পষ্ট প্ৰডাকশ্যনতো লাগে যেতিয়া ফিল্ম কৰি শেষ হৈ যায় তেতিয়াও আমি পাব্লিচিটি কৰোঁ কিন্তু আমি মানে ফিল্ম নকৰাৰ আগতো ফিল্ম শ্বুটিং কৰাৰ আগমুহূৰ্ততো আমি অলপমান পাব্লিচিটি কৰোঁ তাৰ বাবে পোষ্টাৰ বেলেগ ধৰণৰ পোষ্টাৰ বনাবলগীয়া হয় সেইবাবে আমি অলৰেডি এটা ফাৰ্ষ্ট লুক আমি দিলোঁ আৰু এতিয়া ছ'চিয়েল মিডিয়াৰ কাৰণে আমি বেলেগ ধৰণে অলপমান পোষ্টাৰবোৰ বনাবলৈ লৈছোঁ যিহেতু ছ'চিয়েল মিডিয়া বেলেগত বেলেগ ফটো চাইজ থাকে ফেচবুকত বেলেগ ইনষ্টাগ্ৰামত বেলেগ চ' তাৰ কাৰণে আমি বেলেগ চাইজত আমি পোষ্টাৰ্ছবোৰ বনাবলগীয়া হয় আপোনালোকক অলপমান দেখুৱাই দিম আমাৰ পোষ্টাৰৰ যোনটো মেইন যোনটো টাইটেলটো কিদৰে বনোৱা হৈছে চ' এয়া আমাৰ মুৰকং যোনটো আমাৰ
চিনেমাখনৰ নাম হৈছে মুৰকং আৰু মুৰকঙৰ আমাৰ ফাৰ্ষ্ট যোনটো টাইটেলটো এয়া এইদৰে ডিজাইন কৰা হৈছে আৰু এইটো ডিজাইন কৰিছে আমাৰ অফিচিয়েল টেলেণ্ট ষ্টুডিঅ'ৰ এডিটৰ অমৰ ভাইটি তো দেখিলে আপোনালোকে কিদৰে ডিজাইন কৰা হৈছে আৰু গোটেইখিনিতো দেখুৱাটো পচিবল নহয় চ' আমি জল্দি এতিয়া পোষ্টাৰটো বনাই লওঁ কি কিনিছে বা কিহৰ কাৰণে কেৰেক্টাৰ ডিমাণ্ড এতিয়া শাৰী নিপিন্ধা মানুহ শাৰী পিন্ধিব লাগিব সেইকাৰণে বিয়া হ'লে শাৰী চাৰী কিনিব লাগে এতিয়া পাইছে গোটেই ধেমাজি বিচাৰি বজাৰ কৰি ধেমাজি ঘূৰিও বিচাৰি পোৱা নাই আমি বিচৰা বস্তু গুৱাহাটীয়ে যাব পৰা হ'লে ভাল আছিলে কিন্তু উপায় নাই এতিয়া টাইমো নাই গুৱাহাটী যাব সঁচাকে আমাক গিফ্ট চিফ্ট কৰিব আকৌ শ্বুটিঙৰ কাৰণে ইমান কাপোৰ কিনিবলগীয়া হয় আমাৰ বোলে একেবাৰে বলিউডৰ নিচিনা ফেচিলিটিজো নাই আমাৰ সেইকাৰণে আমাক কোনোবাই গিফ্ট দিয়ে যদি দিব পাৰে শ্বুটিঙত ইউজ কৰিব পৰা কাপোৰ যদি দিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব এতিয়া আহিলোঁ টি শ্বাৰ্টৰ দোকানত যিহেতু আমি মুহূৰ্তৰ দিনাখন টি শ্বাৰ্ট উলিয়াম বুলি ভাবিছোঁ আমাৰ ফিল্মৰ সেইবাবে আমি আহিলোঁ টি শ্বাৰ্ট বিচাৰি কিন্তু আমাক যিহেতু বহুতকেইটা টি শ্বাৰ্ট লাগে আমি হ'লচেলত টি শ্বাৰ্ট বিচাৰিয়ে পোৱা নাই গোটেই ধেমাজিখন ঘূৰিলোঁ কিজানি ডিব্ৰুগড়লৈকে যাব লাগিব বিচাৰি চ' গাইজ যিহেতু আমি টি শ্বাৰ্ট বিচাৰিছিলোঁ অলপ হ'লচেলতে বিচাৰিছিলোঁ যিহেতু বহুতকেইটা টি শ্বাৰ্ট আমি বনাব লাগিব কিন্তু নাপালোঁ সেইটোৰ কাৰণে এতিয়া গৈ আছোঁ আমি ডিব্ৰুগড়লৈ এমাৰ্জেঞ্চিকৈ যিহেতু পৰহিলৈ আমাৰ আছে মুহূৰ্ত আৰু সেইটোৰ কাৰণে আমি সেইদিনাখনে আমি ভাবিছোঁ ইনগ্ৰেশ্যন যিহেতু আছে আমাৰ ফিল্মৰ তাৰ কাৰণে আমি টি শ্বাৰ্টছ অলপ উলিয়াম বুলি ভাবিছোঁ আমাৰ সেই ফিল্মৰ নামত এখন টি শ্বাৰ্টছ বনোৱা হ'ব আৰু সেই টি শ্বাৰ্টছখিনি আমি যিহেতু সেইদিনাখনে আমি পিন্ধিম অপেনিঙৰ দিনা সেইটোৰ কাৰণে আমি এমাৰ্জেঞ্চিকৈ এতিয়া ডিব্ৰুগড় আহিছোঁ চাওঁ কি হয় এতিয়া অলৰেডি 7টা বাজিলে দোকান যদি বন্ধ হয় আমি নাপাম তথাপিও আহি চাইছোঁ কি হয় চাওঁ আৰু বাকী বজাৰ সমাৰো যিমান পাৰোঁ কৰি শেষ হ'ল আৰু অকণমান বজাৰ কিবাকিবি আছে কৰিবলৈ বাৰু সেইখিনিও জল্দিকৈ কৰি মেলি চাগে যাম চ' আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু যিহেতু সকলোখিনি আপোনালোকক এইটো যে দেখাম বুলি মই কৈছোঁ সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ চ' আপোনালোকে চাওক আৰু এনজয় কৰক শ্বুটিঙৰ কাৰণে গাইজ ফাইনেলি আমাৰ কিনি হ'ল চাওক এইটো এয়া টি শ্বাৰ্ট ল'লোঁ আমি এতিয়া এইটো প্ৰিণ্ট কৰিব দিব লাগিব আজিতো এতিয়া আন্ধাৰে হ'ল আৰু এতিয়া চব বন্ধই হ'ব চ' কাইলৈহে আমি প্ৰিণ্ট কৰিব দিম চ' গাইজ এয়া দেখিছে ন এয়া পিছদিনাখনৰ চিন হয় যিহেতু আমি এটা ফটোশ্বুটৰ কাৰণে ৰেডি হৈ আছোঁ এতিয়া যিহেতু মুহূৰ্তৰ দিনাখন আমি ফাইনেল পোষ্টাৰ এটা ৰিভিল কৰিম বুলি ভাবিছোঁ আৰু তাৰ বাবে আমি এতিয়া ফটোশ্বুট কৰিবলৈ লৈছোঁ আমাৰ টেকনিচিয়ানে কিমান কষ্ট কৰে ফটোশ্বুট এটাৰ কাৰণে ক'ত পালেগে এইটো কিন্তু কেমেৰামেন হয় আকৌ দেই আকৌ টেকনিচিয়ান বনাই দিছোঁ এয়া মোৰ লগত আছে নীলোৎপল আফটাৰ এ লং টাইম একদম বিয়া চিয়া পাতি বাচ্চা চাচ্চা হৈ মেলি এতিয়া আকৌ কাম বেক কৰিছেগে আফটাৰ এ লং টাইম অকণমান শকত হৈ আছে সি কিন্তু ক্ষীণাব লাগিবগে ময়ো শকত হৈ আছোঁ বাৰু একো নাই ময়ো ক্ষীণাব লাগিব জিম কৰিম বুলিকে জিম কৰিবই টাইমেই পোৱা নাই আৰু বাকী আফটাৰ এ লং টাইম কাম বেক কৰি কেনেকুৱা লাগিছে কোৱা
এইটো কেৰেক্টাৰ আছে আপোনালোকে ভাল পাব কামবেক কৰি কেনেকুৱা লাগিছে এইটো কোৱা কামবেক কৰি বঢ়িয়া লাগিছে আৰু আজিৰ পৰা অন নীলোৎপলীজ অন একদম মেণ্টেলি প্ৰিপেয়াৰ হৈলো আৰু চ' সেইটোৱে আমি আছো ইয়াতে এয়া আমাৰ মেকআপ আৰ্টিষ্টো আছে বিউটি চ' আৰু আছে মানুহ মই আপোনালোকৰ লগত আপোনালোকক লগ কৰাম দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমাৰ দিবাকৰ কাই একদম পুৰা কেৰেক্টাৰত আছে চব ভালছে দেখাই দিয়ক বুঢ়া নাই হোৱা কিন্তু বুঢ়া কৰিবলগীয়া হৈছে চুলিটো পকা নাই এতিয়া অলপ 5 মিনিটতে পকি যাব এতিয়া চুলি তাৰপিছত আজি ফটোশ্বুট আৰম্ভ হ'ব আৰু ফাইনেলি আজি আমাৰ প্ৰজেক্টত মানে আমাৰ যোনটো ফাৰ্ষ্ট আমাৰ ড্ৰিম প্ৰজেক্টত আপুনি ইন হৈছে চ' কেনেকুৱা ফিলিংছ কওক ফিলিংছ খুব ভাল কাৰণ নতুন প্ৰজেক্ট কৰিবলৈ পোৱা মানে নতুন এটা অভিজ্ঞতা আমাৰ কাৰণে তো ৱেল এইটো প্ৰডাকশ্যনত মোৰ প্ৰথম এণ্ট্ৰি চাগে তো এইকাৰণে মোৰ ভাল লাগিছে অবভিয়াছলি আৰু আমাৰো ভাল লাগিছে যিহেতু আপোনাৰ নিচিনা ইমান চিনিয়ৰ এক্টৰ এজনক আমি ন ল'ব পাৰিছো এইটো আৰু ভালকে কামবোৰ কৰি যাম হয়নে নিশ্চয় আশীৰ্বাদ কৰিব সকলোৱে কাই আপোনাক ৰেলেফ কৰি গিলাই মোৰ কম ফিল্ম দেম আপোনাক ইৰগা পাছিনা মলা কালে ইয়ে বঢ়িয়া চ' গাইজ ফাইনেলি আহিলোঁ আমি ষ্টুডিঅ' যিহেতু ফটোশ্বুট কৰোঁতে আমাৰ দেৰি হৈ গ'ল 11:30মান বাজিলে আৰু এতিয়া ফাইনেলি আহি পালোঁ এতিয়া বাজি আছে 1টা বাজিছে একচুৱেলি এইকেইদিন মানে বহুত হেক্টিক হ'বলৈ গৈ আছে স্কেডিউলটো মোৰ মাত চাত অলৰেডি ফাটিয়ে গৈছে শ্বুটিং আছে শ্বুটিং ষ্টাৰ্ট হোৱাই নাই মোৰ মাত ফাটিলে একচুৱেলি এইকেইদিন বহুত বেছি কামৰ প্ৰেছাৰ হৈছে কাৰণ প্ৰথমবাৰৰ বাবে আমি প্ৰডাকশ্যন এটা কৰিছোঁ ইমান ডাঙৰ এটা প্ৰডাকশ্যন যিহেতু মিউজিক ভিডিঅ'ত আমি প্ৰডিউচ কৰোঁ কিন্তু মিউজিক ভিডিঅ'ত ইমান বেছি কাম নাথাকে সেইকাৰণে ইমান হেক্টিক নাথাকে কিন্তু চিনেমা এখন ফুল মুভি এখন কৰাটো বহুত বেছি কষ্টৰ কাম আৰু বহুত হেডেক থাকে তাৰোপৰি আমাৰ যোনটো টীম এটা ষ্ট্ৰং টিমেই হয় কিন্তু আমাৰ টিমটোত ইমান বেছিও মেম্বাৰ্ছ নাই তাৰ বাবে বহুতখিনি কাম নিজে কৰিবলগীয়া হয় আৰু সেইবাবে বহুতখিনি কষ্ট হয় তাৰোপৰি মই এক্টিঙতো আছোঁ লগতে মেনেজমেণ্টটো অলপ চলপ চাবলগীয়া হৈছে সেইবাবে অলপমান কষ্ট হৈছে কিন্তু একো নাই আমি যিমান পাৰোঁ প্ৰথমবাৰ হ'লেও আমি যিমান পাৰোঁ আমাৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব যিহেতু আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ লগতে এতিয়া মই ষ্টুডিঅ'ত আছোঁ কাৰণ আমি যি ফটোশ্বুট কৰিলোঁ লগতে ভিডিঅ' শ্বুট কৰিলোঁ সেইখিনি গোটেইখিনি এতিয়া এডিটিং কৰাই মেলি আমি আপলোড দিব লাগিব সোনকালে আৰু এই যোনবোৰ ফটোজ বা ভিডিঅ'জ সেইবিলাক আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পাব মোৰ একাউণ্টতো পাব মানৱ স্মৃতি ইনষ্টাগ্ৰাম একাউণ্ট বা ফেচবুক একাউণ্ট লগতে মহেশ দলে ফেচবুক একাউণ্টতো পাব আৰু লগতে আমি TS ফিল্মছ বুলি এটা নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ যাতে আমি ফিল্ম ৰিলেটেড গোটেইখিনি আমি ডিটেইলছ দিব পাৰোঁ তাতে যিকোনো ব্লগেই হওক বিহাইণ্ড দ্য চিনছেই হওক আপোনালোকে তাতে গৈ আমাৰ ফিল্মছৰ ডিটেইলছ আৰু লগতে আমি কিদৰে ফিল্ম বনাওঁ সেইখিনি সকলোখিনি আপোনালোকে তাত চাব পাৰিব সেইবাবে আপোনালোকে আৰু লগতে আমাৰ ফিল্ম ৰিলেটেড আপডেটছখিনিও আপোনালোকে তাতে পাব TS ফিল্মছত সেইবাবে আপোনালোকে সোনকালে গৈ মিনি আমাৰ নতুন চেনেল TS ফিল্মছটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ভিডিঅ'জবোৰ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ইমানে আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব বাটনৰ ওচৰতে থকা বেল আইকনটো দবাব নাপাহৰিব যাতে নতুন ভিডিঅ'জ আহিলে নটিফিকেশ্যন পাই থাকে আৰু লগতে খুব সোনকালে আপোনালোকৰ মাজলৈ আৰু আপডেটছ লৈ আহি থাকিম ফিল্ম ৰিলেটেড আৰু লগতে যিহেতু কাইলৈ আমাৰ মুহূৰ্ত আছে আৰু মুহূৰ্তৰো ব্লগ সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আমি কিদৰে ফিল্ম ষ্টাৰ্ট কৰিলোঁ শ্বুটিং কিদৰে ষ্টাৰ্ট কৰিলোঁ সকলোখিনি আপোনালোকক দেখাম সেইবাবে ৱেইট কৰি থাকক ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ' টিল দেন বাই গাইজ